আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। নলবাৰীৰ ধমধৰাৰ পৰা খৰিতুলিলৈ এক বিশাল বাইক ৰেলী অনুষ্ঠিত হয়। আজি নলবাৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ নলবাৰী মণ্ডলৰ দ্বিতীয়বাৰৰ বাবে সন্মানীয় সভাপতি হিচাপে নিযুক্তি লাভ কৰা নন্দলাল চৰকাৰ ডাঙৰীয়াক উষ্ম সম্ভাষণ তথা আদৰণি জনায়। নলবাৰীৰ ধমধৰাৰ পৰা খৰিতুলিলৈ এক বিশাল বাইক ৰেলী অনুষ্ঠিত হয়। বাইক ৰেলীত প্ৰায় 500তকৈ অধিক বাইকেৰে ৰেলীটো অনুষ্ঠিত হয়। লগতে সভাপতি নন্দলাল চৰকাৰ ডাঙৰীয়াই জনায় যে আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে, উত্তৰ নলবাৰী মণ্ডলটোক অধিক ভোটত আমাৰ কৰ্মকৰ্তাবোৰ জয় হ'ব বুলি মোৰ দৃঢ় বিশ্বাস আছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24 অসম। নলবাৰী মণ্ডলৰ নৱজাতন বছৰে আপোনাক অভিনন্দন জনাইছোঁ। এই জগতে ৰাইজক উদ্দেশ্যে কি ক'ব? উত্তৰ নলবাৰী মণ্ডলৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কাৰ্যকৰ্তা, দলীয় শুভাকাংক্ষীসকল আৰু ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ এটা বিশেষ কথা আছে যে পাৰ্টি ডিচাইড, প্ৰেচিডেণ্ট ডিচাইড। দলীয় কাৰ্যকৰ্তাসকলে যি সিদ্ধান্ত গ্ৰহণ কৰে বা যি নীতি গ্ৰহণ কৰে, সভাপতি হিচাপে সেই নীতিখিনি মই মাত্ৰ ৰূপায়ণ কৰাৰ কাৰণে প্ৰচেষ্টাত আগভাগ লওঁ। সেয়েহে উত্তৰ নলবাৰী মণ্ডলৰ সমূহ দলীয় কাৰ্যকৰ্তা আৰু শুভাকাংক্ষীসকলে যি নীতি গ্ৰহণ কৰিছে, আমাৰ নলবাৰী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱা দেৱৰ সহযোগত আমি এই নীতিখিনি ৰূপায়ণ কৰিছোঁ আৰু এই গোটেইখিনি হয়তো খুব সুন্দৰভাৱে সঠিকভাৱে ৰূপায়িত হৈছে। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টী নলবাৰী জিলা সমিতি, ৰাজ্যিক সমিতি, মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়া, মাননীয় জিলা সভাপতি ডাঙৰীয়া আৰু আমাৰ যিসকল নিৰ্বাচনী প্ৰভাৰী থাকে, তেখেতলোকে বিবেচনা কৰি, আমাৰ মন্ত্ৰীসকল থাকে, বিধায়কসকল থাকে, সাংসদসকল থাকে, সকলোৱে বিবেচনা কৰি নতুনকৈ গঠিত হোৱা উত্তৰ নলবাৰী মণ্ডলৰ সভাপতি হিচাপে দ্বিতীয়বাৰৰ কাৰণে দায়িত্বভাৰ অৰ্পণ কৰে। সেইকাৰণে আমি আজি উত্তৰ নলবাৰী মণ্ডলৰ অন্তৰ্গত সমূহ দলীয় কাৰ্যকৰ্তা, শুভাকাংক্ষী আৰু ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চিৰকৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। এইকাৰণে তেখেতলোকৰ প্ৰচেষ্টাতে আজি দ্বিতীয়বাৰৰ কাৰণে মই দায়িত্বভাৰ পাইছোঁ। তাৰ কাৰণে পুনৰবাৰ উত্তৰ নলবাৰী মণ্ডলৰ অন্তৰ্গত সমূহ দলীয় কাৰ্যকৰ্তা আৰু শুভাকাংক্ষীক প্ৰণাম জনাইছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু চিৰকৃতজ্ঞ যিহেতু চাওক, আপোনালোক সকলোৱে জানে যে যোৱা উত্তৰ নলবাৰী মণ্ডল গঠন হোৱাৰ পিছত যি লোকসভা নিৰ্বাচন হৈ গ'ল, সেই লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰায় যিমান ভোট প'ল হৈছিলে, সেই প'ল ভোটত আমি 86% ভোট ইয়াতে পাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে আমি নাভাবোঁ যে অনাগত যি পঞ্চায়ত নিৰ্বাচন আছে, সেই পঞ্চায়ত নিৰ্বাচনত আমাৰ উত্তৰ নলবাৰী মণ্ডলৰ অন্তৰ্গত গোটেইকেইটা ৱাৰ্ড মেম্বাৰ আৰু গোটেইকেইটা কাউন্সিলৰ আৰু জিলা পৰিষদ আৰু প্ৰেচিডেণ্ট, আমি সকলো পদতে ভাৰতীয় জনতা পাৰ্টীয়ে অৱতীৰ্ণও হ'ব আৰু জয়ী হ'ব আৰু উত্তৰ নলবাৰী মণ্ডলৰ অন্তৰ্গত আটাইকেইটা ৱাৰ্ড মেম্বাৰ, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদ আমি জয়ী হ'বলৈ সক্ষম হ'ম। আমি ইতিমধ্যে এইটোও জনাওঁ যে আমাৰ এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে যিসকল ৱাৰ্ড মেম্বাৰ হ'ব, ৱাৰ্ড মেম্বাৰসকল কোনো দলৰ পৰা নহয়, নিৰ্দলভাৱে হ'ব। তাৰপিছতো আমি এইকাৰণে কৈছোঁ যে নিৰ্দলভাৱে হ'লেও আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলেই জয়ী হ'ব। নিৰ্দলীয়ভাৱে খেলিব, কিন্তু জয়ী আমাৰ বিজেপি কাৰ্যকৰ্তাসকলেই হ'ব। কাৰণ আমি সকলোৱে জানো যে সমাজৰ সকলোতকৈ বেছি সামাজিক কাম আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলেই কৰি আছে। সেইকাৰণে আমি নিশ্চিত যে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলেই জয়ী হ'ব।